নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোক আলোচনালৈ লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে তুলা ৰাশি। হয়, তুলা ৰাশিৰ বাবে 2025 বৰ্ষটো কেনেকুৱা যাব, 2025 বৰ্ষৰ তুলা ৰাশি তুলা লগ্ন মানুহৰ জীৱনত হ'বলগা কেইটামান গুৰুত্বপূৰ্ণ ঘটনা আৰু এই বছৰটো 2025 এই বছৰটো শুভ কৰিবৰ বাবে তুলা ৰাশিৰ ব্যক্তিয়ে কি কৰিব। চাওক, আমি এটা এটাকৈ ৰাশিৰ প্ৰত্যেকটো ৰাশিৰ আমি বাৰ্ষিক ৰাশিফল আগবঢ়াই আহিছো। আজি যিটো ৰাশি বিশ্লেষণ আমি কৰিম 2025 বৰ্ষটোৰ বাবে, সেইটো হৈছে তুলা ৰাশি তুলা লগ্নৰ লোক। যদি আপুনি তুলা ৰাশি বা তুলা লগ্নৰ লোক হয় তেনেহলে এই ভিডিঅটো আপোনাৰ বাবে। আজি আপোনালোক জনাম আপোনাৰ জীৱনত 2025 বৰ্ষত হ'বলগা কেইটামান গুৰুত্বপূৰ্ণ ঘটনা আৰু এই বছৰটো আৰু অধিক শুভ কৰিবৰ কাৰণে আপুনি কি বিশেষ নিয়ম পালন কৰিব। চাওক, আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাই লওঁ, কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ নাপাব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে 2025 বৰ্ষটো তুলা ৰাশি তুলা লগ্ন ব্যক্তিৰ বাবে কেনেকুৱা যাব। চাওক, আমি বিষয়টোলৈ আগবঢ়াৰ আগতে আপোনালোক জনাই লওঁ, তুলা ৰাশি মানুহৰ দুটা চৰিত্ৰৰ প্ৰধান বৈশিষ্ট্য। সবিশেষ নজনা মই দুটা বৈশিষ্ট্য জনাম যে তুলা ৰাশিৰ মানুহ কেনেকুৱা হয়। ইতিমধ্যে ইয়াৰ ওপৰত তুলা ৰাশি মানুহৰ জীৱন বিশ্লেষণ শীৰ্ষক এটা ভিডিঅ' আমাৰ চেনেলত প্ৰায় 2-3 বছৰ আগে দিয়া হৈ গৈছে। যিসকল লোকে এই ভিডিঅ' চোৱা নাই, এই ভিডিঅ'টো চাই দাপোনত নিজৰ মুখ চোৱা নিচিনাকৈ আপোনাৰ বিষয়ে সবিশেষ জানিব পাৰিব। আমি ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিছো। যিসকল ব্যক্তিয়ে এই ভিডিঅ'টো চোৱা নাই, আপোনাৰ বিষয়ে সবিশেষ আপুনি এই ভিডিঅ'টো চাই জানিব পাৰিব। এতিয়া আহক যে তুলা ৰাশি জীৱনৰ দুটা চৰিত্ৰৰ দুটা বৈশিষ্ট্য। প্ৰথম, তুলা ৰাশি তুলা লগ্নৰ লোক খুব চৌখিন। ইয়াস, খুব চৌখিন প্ৰবৃত্তিৰ হয় আৰু অলৱেজ নেচাৰ লাভাৰ হয়, প্ৰকৃতি প্ৰেমী হয় তুলা ৰাশি তুলা লগ্ন। ছেকেণ্ড, তুলা ৰাশিৰ লোক ব্যৱহাৰ অত্যন্ত ভদ্ৰ নম্ৰ। ইয়াস, তুলা ৰাশি বুলি ক'লে আপুনি ব্যৱহাৰৰ এটা প্ৰধান বৈশিষ্ট্য দেখিব, আনক আকৰ্ষণ কৰিব পৰা শক্তি সম্পন্ন, আৰু যিটো ব্যৱহাৰ হয় অত্যন্ত ভদ্ৰ নম্ৰ বিধৰ হয় তুলা ৰাশি তুলা লগ্ন। এতিয়া চাওক, তুলা ৰাশিৰ বাবে 2025 বৰ্ষটো কেনেকুৱা যাব। চাওক, আমি ইয়াত ৰাশি মানে আমি চন্দ্ৰ ৰাশিৰ কথা কৈছো, অৰ্থাৎ আপোনাৰ জনম কুণ্ডলীত চন্দ্ৰ যিটো ৰাশিত অৱস্থান কৰিছিলে, যাক আমি ভাৰতীয়সকলে চন্দ্ৰ ৰাশি বুলি কওঁ, যাক আমি মুন চাইন বুলি কোৱা হয়। ছানচাইন নহয়, কিন্তু ছানচাইন বুলি ক'লে আমি ৱেষ্টাৰ্ণটো বুজো। ডেট অনুযায়ী যিটো হয় সেইটো ছানচাইন হয়। আমি ভাৰতীয়সকলে মুন চাইনটো মানো। প্ৰথম। দ্বিতীয়, আমি ইয়াত চাওক, মই আপোনাক হাইলাইট পইণ্ট কেইটা জনাম, কাৰণ সবিশেষ জনাব গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। আমি অতি কম সময়ত আপোনাৰ 2025 বছৰটোত হ'বলগা কেইটামান গুৰুত্বপূৰ্ণ ঘটনা আৰু বেয়াখিনি আমি ফ'কাছ নকৰো। হয়, আমি ইয়াৰ আগতেও জনাইছো যে যিখিনি বেয়া আছে আপোনাৰ জীৱনত এই বছৰটোত হ'ব লগা, আমি সেইখিনি ফ'কাছ নকৰো। আমি সাৱধানতা অৱলম্বন কৰিবলৈ কম। মেইন ভাল বস্তুখিনি আপোনাৰ 2025 বৰ্ষত ফ'কাছ কৰিম। প্ৰথম, তুলা ৰাশিৰ বাবে 2025 তুলা ৰাশি তুলা লগ্ন। প্ৰথমে চাওক, বছৰ আৰম্ভণিটো। ইয়াস, ষ্টুডেণ্টৰ কাৰণে, শিক্ষাৰ লগত যিসকল লোক জড়িত, বছৰ আৰম্ভণিটো খুবেই শুভ। আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত, হায়াৰ ষ্টাডিৰ ক্ষেত্ৰত হওক, লাইন চেঞ্জ কৰাৰ ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰত যি ডিচিশ্যন ল'ব লগা আছে ন, আপুনি এই 2025 মে মাহৰ আগত ডিচিশ্যন ল'ব। এইকাৰণে কৈছো, এই সময়ত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত লোৱা ডিচিশ্যন ভৱিষ্যত সময়ত এটা খুব ভাল ডিচিশ্যন বুলি পৰিগণিত হ'ব। এই সময়ছোৱা আপোনাৰ হায়াৰ ষ্টাডি হওক, চিভিল চাৰ্ভিচ এক্সামিনেশ্যন হওক, আপোনাৰ বিদেশত শিক্ষাৰ ক্ষেত্ৰত হওক, এটা খুব সুবৰ্ণ সময়। খালি এটা কথা মই কৈ থওঁ, আপোনাৰ এটেনশ্যন ব্যাহত হ'ব নিদিব। য়েছ, ফ'কাছ কৰিব। আৰু মে মাহৰ পাছত চাওক, আপোনাৰ ডিষ্ট্ৰেকশ্যন বহুত আহিব। সেইকাৰণে আমি কৈ যে মেৰ আগতে ভাল ভাল ডিচিশ্যনখিনি আপুনি লওক। মেৰ পাছত আপুনি নিজৰ এটেনশ্যনটো ডাইভাৰ্ট হ'ব নিদিব। ছেকেণ্ড, চাওক, প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত এপ্ৰিলৰ আগৰ সময়ছোৱা কিন্তু এটা খুব শুভ সময়। যিসকল লোক তুলা ৰাশি তুলা লগ্নৰ লোক প্ৰেমত আছে, প্ৰেমক আপোনালোকে বিবাহৰ নাম দিব খুজিছে, এপ্ৰিলৰ আগৰ সময়ছোৱাই সেই সময় যি সময়ত আপুনি বিবাহ পাশত আবদ্ধ হ'ব পাৰে। এই সময়ছোৱাত আপুনি ফেমিলি প্লেনিঙো কৰিব পাৰে, আৰু এই সময়ছোৱাত আপুনি কোনো ক্ষেত্ৰত বাধা নাপায়। তাৰ পাছত হয়তো কিছুমান সৰু সুৰা বাধা আহিব পাৰে। গতিকে আপোনালোকে বিয়াৰ ক্ষেত্ৰতে হওক বা ফেমিলি প্লেনিঙৰ ক্ষেত্ৰতে হওক, এপ্ৰিলৰ আগৰ 2025 বৰ্ষত এই সময়ছোৱাত আপুনি কৰিবলৈ চেষ্টা কৰক। 3 নম্বৰ,
চাওক এটা কথা মই আপোনাক কৈ থওঁ যে এপ্ৰিলৰ পাছৰ সময়ছোৱা মনত ৰাখিব 2025 মই যি সময়ছোৱাৰ কথা আপোনাক জনাইছো 2025ৰ এপ্ৰিলৰ পাছৰ সময়ছোৱাত আপুনি ইমান দিনে ভুগি থকা ন ইমান দিনে আপুনি ভুগি অহা যিকোনো ক্ষেত্ৰত হ'ব পাৰে কোৰ্ট কাছাৰী ক্ষেত্ৰত হ'ব পাৰে কিবা এটা কাম ইমান দিনে আপোনাৰ পেণ্ডিং হৈ আছে হোৱা নাই আপুনি ধাৰত আছে সমস্যাত পৰি আছে ৰোগত ভুগি আছে এই বস্তুখিনি ন এপ্ৰিলৰ পাছত আপোনাৰ জীৱনৰ পৰা এইটো বছৰত লাহে লাহে কৰি নোহোৱা হ'ব yes প্ৰত্যেকেই জানক খালি আস্থা ৰাখিব সততা ৰাখিব নিজৰ কৰ্মৰ এইটো খুব জৰুৰী কাৰণ এই সময়ছোৱা আপোনাৰ এই আপুনি ভুগি অহা বস্তুখিনিৰ পৰা উপশম হোৱাৰ এটা খুব সুবৰ্ণ সুযোগ 4 নম্বৰ মেৰ পাছত যিসকল লোক বিজনেছত আছে ন মেৰ পাছত কিন্তু অনলাইন ব্যৱসায়ত yes very good আপোনালোকে শেয়াৰ ট্ৰেডিং হওক অনলাইন ট্ৰেডিং হওক বা আপোনালোকে বুজি পাইছে নিশ্চয় যিখিনি বস্তু অনলাইন যোগে আপোনাৰ চেল কৰা হয় যি তেনেকুৱা ব্যৱসায়ৰ লগত জড়িত তাৰ কাৰণে মেৰ পাছৰ সময়ছোৱা ভাল আৰু অফলাইনৰ মেৰ আগৰ সময়ছোৱা ভাল সো এইকেইটা সময় আপোনালোকে বিশেষকৈ মনত ৰাখিব আৰু মেৰ পাছৰ সময়ছোৱা yes মেৰ পাছৰ সময়ছোৱা চৰকাৰী চাকৰিৰ বাবে অতিশয় শুভ yes প্ৰত্যেকেই জানক যিসকল লোকে ইমান দিনে এটা চৰকাৰী চাকৰিৰ কাৰণে অপেক্ষা কৰি আছে আপুনি আপোনাৰ পৰিশ্ৰম চেষ্টা সম্পূৰ্ণ 200% কৰক এই কাৰণে কৈছো এইটো বছৰত মেৰ পাছত এটা সুবৰ্ণ সময় আছে যত আপুনি আপোনাৰ হাতত আপুনি বিচৰা ধৰণে এটা চৰকাৰী চাকৰি হ'ব পাৰে 5 নম্বৰ সো মে মাহৰ পাছৰ সময়ছোৱা মাইণ্ডটো ডাইভাৰ্ট হোৱাৰ বহু লক্ষণ দেখা পাইছে মই বেয়াখিনি আগেই কৈছো নকওঁ বুলি সো সেইটো ক্ষেত্ৰত নিজৰ এটেনশ্যনটো ব্ৰেকআপ হ'ব নিদিব কাৰণ কেলে আপুনি এইটো সময়ত আপুনি সাৱধানতা অৱলম্বন কৰিব বিজনেছৰ ক্ষেত্ৰতে হওক পঢ়া শুনাৰ ক্ষেত্ৰতে হওক ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে নহওক কিয় এই সময়ছোৱা আপোনাৰ কাৰণে অলপ প্ৰত্যাহ্বানজনক গতিকে সাৱধান হ'ব ফ'কাছ কৰিব নিজক লক্ষ্যৰ পৰা বিচলিত হ'ব নিদিব আৰু এটা মই কথা কওঁ স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হ'ব কিন্তু মেৰ পাছৰ সময়ছোৱা আপোনাৰ কিছুমান সৰু সুৰা হেল্থ ইছ্যু আহিব পাৰে সো আগতীয়াকৈ এই বিষয়ে সম্পূৰ্ণ সজাগ হ'ব 6 নম্বৰ চাওক যিসকল লোক বিদেশৰ লগত জড়িত ট্ৰেডিঙৰ ক্ষেত্ৰত হওক বিজনেছৰ ক্ষেত্ৰত হওক পঢ়া শুনাৰ ক্ষেত্ৰত হওক মেৰ পাছৰ সময়ছোৱা এই সময়ছোৱা কিন্তু সাংঘাতিক ধৰণে ভাল yes আপুনি আপোনাৰ পৰিশ্ৰমৰ ফল পাব উচিত ফল পাব মান সন্মান পাব প্ৰমোশন হ'ব যিসকল লোকে চাকৰি ক্ষেত্ৰত হওক বা পঢ়া শুনাৰ ক্ষেত্ৰত হওক বিদেশ যাত্ৰা কৰাৰ সপোন পুহি ৰাখিছে তেওঁলোকৰ ভাগ্য পৰিৱৰ্তন হ'ব মেৰ পাছৰ সময়ছোৱা আৰু এটা মই আপোনাক সময় দিছো চাওক গভৰ্ণমেণ্ট জবৰ কাৰণে কাৰণ আমাৰ বহুতখিনি মানুহ গভৰ্ণমেণ্ট জবৰ আশা কৰে মাৰ্চৰ পৰা মাৰ্চ এপ্ৰিল মে এই তিনিটা মাহৰ গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে তুলা ৰাশি তুলা লগ্ন লোকৰ বাবে 2025 আটাইতকৈ শুভ yes প্ৰত্যেকেই মনত ৰাখক চব সম্পূৰ্ণ উদ্যমেৰে আপুনি কৰক এই সময়ছোৱা আপোনাৰ ভাল হ'ব নেক্সট আপোনাৰ এই সময়ছোৱা স্বাস্থ্যটো আমি ভালেই দেখিছো বাৰু খালি পেটৰ অসুখৰ পৰা অলপ সাৱধান হৈ থাকিব তাৰোপৰি আমি দেখা পাইছো এইটো বছৰত আপোনাৰ বাহন লাভ সম্পত্তি লাভ আছে ঘৰো আপুনি নতুন ঘৰ আপুনি যদি ইমান দিনে আশা কৰি আছে নেদেখাজনৰ কৃপাত এইটো বছৰত আপোনাৰ নতুন ঘৰ শুভাৰম্ভ হ'ব পাৰে এতিয়া হওক যে 2025 এই বছৰটো চাওক বেয়াটো চবৰে থাকে কোনো মানুহ নাই যাৰ বেয়া নাথাকে চাওক মই ইয়াত দুটা সাধাৰণ নিয়ম কৈছো এই দুটা নিয়ম আপুনি ৰেগুলাৰ কৰক গোটেই বছৰটো আপোনাৰ ভাগ্যত থকা গোটেই বেয়াখিনি অলপ অলপকে কাট খাই যাব আপুনি নিজেই গম নাপাব প্ৰথম কি কৰিব তুলা ৰাশি তুলা লগ্ন লোকে 2025 বছৰটো শুভ কৰিবৰ কাৰণে চৰাইক দানা খোৱা গোটেই বছৰটো যেতিয়া আপুনি সময় পায় যেতিয়া সুযোগ পায় যিকোনো স্থানত যিকোনো বাৰে চৰাই পালে আপুনি মনত ৰাখি থওক চৰাই পালে কিবা নহয় কিবা এটা খুৱাই দিয়ক আপুনি সাংঘাতিক ধৰণে সুফল পাব 2 নম্বৰ হনুমান চালিচা এখন আপোনাৰ পকেটত ৰাখক নহলে বেগত ৰাখক যত যেতিয়াই পাৰে দিনটোত এবাৰ হলেও মুখে উচ্চাৰণ কৰি হনুমান চালিচা পঢ়ি দিব আপুনি ভাবিব নোৱাৰে ইয়াৰ পৰা আপোনাৰ কি লাভ হ'ব পাৰে আশা কৰা যে ভিডিঅ'টোৰ মাধ্যমত তুলা ৰাশি 2025 বৰ্ষটো কেনেকুৱা যাব জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানেই উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় সেইটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ